স্বাগতম জানাইছো সকলোকে এইখন ইউটিউব চ্যানেল আসাম জেএনবি লৈ। আজি আমি জৱাহৰ নৱোদয় বাছনি পৰীক্ষাৰ ষষ্ঠ শ্ৰেণীৰ যেটো আমি জেএনবিএছটি সিৰিজ চলাই আছিলো তাৰ আমি ডে 10 লৈ আগমন কৰিছো। ডে 10 লৈ আমি আগমন কৰিছো। ঠিক আছে, তো আজি আমি কি চাম? দশমিক ভগ্নাংশ। ঠিক আছে, এতিয়া দশমিক ভগ্নাংশ কাক বলে? দশমিক ভগ্নাংশ অর্থাৎ দশমিক বিন্দু যেটো ইয়াৰ হৈতে সংখ্যা এটা প্ৰকাশ কৰিলে ইয়াক দশমিক ভগ্নাংশ বলা হয়। সাপোজ তুমি যদি লিখা 5.65, আমি এই যে বিন্দুটো ব্যৱহাৰ কৰিলো সেই কাৰণে ইয়াক কি কোৱা হ'ব? দশমিক ভগ্নাংশ। ইয়াৰ কাৰণ আছে কিয় এটো চোৱা। এনে সংখ্যাক দশমিক ভগ্নাংশ বুলি কোৱা হয়। এইবোৰ সংখ্যাক দশমিক ভগ্নাংশ কোৱা হয় কাৰণ দশমিক বিন্দুৰ সফালৰ প্ৰতিটো অংকই হৰ হিচাপে একে ঘাতৰ থকা ভগ্নাংশ নিৰ্দেশ কৰে। দশমিক ভগ্নাংশৰ এইফালে ইয়াতে উদাহৰণ দিছে কি 5.25। এই দশমিকৰ এইফালে সফালে তোমাৰ যিমান অংক থাকিব তাক আমি কেনেকৈ লিখিব পাৰো? 2/10, 3/100 মানে স্থান হিচাপত। এটো দশম স্থান, শতক স্থান, বুজি পালা? কিয় দশমিক ভগ্নাংশ বুলি কোৱা হয়? আৰু 5.65 যেটো আমি লিখিলো এটো এটা কি? দশমিক ভগ্নাংশ। ইয়াৰ দশমিকটোৰ বাওফালে তোমাৰ কি? এটো কোৱা হয় অখণ্ড অংশ আৰু দশমিকৰ সোঁফালে যেটো থাকিব তাক কোৱা হয় কি? দশমিক অংশ। বুজি পালা? দশমিক অংশ আৰু কি? অখণ্ড অংশ বুলি। এতিয়া আহি যোৱা সদৃশ্য দশমিক ভগ্নাংশ। সদৃশ্য মানে মিল থকা আৰু দুটা বা ততোধিক দশমিক ভগ্নাংশক সদৃশ্য দশমিক সংখ্যা বলা হয় যদিহে ইহঁতৰ সমসংখ্যক দশমিক স্থান থাকে। সমসংখ্যক মানে একে সমান, 2 বা 3 বা 4টা। এটা উদাহৰণ দিছে কি ইয়াতে কিমানটা সংখ্যা দিছে? 1, 2, 3, 4টা। চাৰিওটাত চোৱা দশমিকৰ পাছত কি? দুটা অংক আছে। ইয়াতো দশমিকৰ পাছত দুটা অংক আছে। ইয়াতো দশমিকৰ পাছত দুটা অংক, ইয়াতো দশমিকৰ পাছত দুটা অংক। মানে দশমিকৰ আগত কি আছে কিন্তু দশমিকৰ পাছত কি? একে সমান অংক থাকিব লাগিব। বুজি পালা? সেই কাৰণে ইয়াক কি কোৱা হয়? সদৃশ্য দশমিক ভগ্নাংশ। ঠিক আছে, এতিয়া আহি যোৱা অদৃশ্য মানে ইয়াৰ উল্টা হ'ব। একে সমান নহলে তাক অদৃশ্য বুলি কোৱা হ'ব। দুটা বা ততোধিক দশমিক ভগ্নাংশক অসদৃশ্য ভগ্নাংশ বুলি কোৱা হয় যদিহে ইহঁতৰ বিষম সংখ্যক দশমিক স্থান থাকে, মানে মিল নাথাকে। কোনোবা এটা আছে, কোনোবা দুটা, কোনোবা 4টা, কোনোবা 3টা। উদাহৰণ দিছে ইয়াতে দুটা সংখ্যা দিছে। এটা দিছে দশমিকৰ পাছত দুটা অংক আৰু আন এটা দিছে দশমিকৰ পাছত 3টা অংক। সেইকাৰণে দুটা মিল নহল, এটাৰ দুটা, এটাৰ 3টা। সেইকাৰণে ইয়াক কি কোৱা হয়? অসদৃশ্য দশমিক ভগ্নাংশ। বুজি পালা? এতিয়া আহি যোৱা সমতুল্য দশমিক ভগ্নাংশ। এতিয়া সমতুল্য দশমিক ভগ্নাংশ কাক বলে? যিবিলাক অসদৃশ্য ভগ্নাংশৰ মান সমান, মানটো কি? সমান, সমতুল্য দশমিক ভগ্নাংশ বুলি কোৱা হয়। এতিয়া সমান কেনেকৈ চোৱা। এই যে ইয়াতে দিছে 0.5, 0.50, 0.500। আমি ইয়াক 0.5 লিখিছো, এইটোকো আমি 0.5 বুলি লিখিব পাৰো, এইটোকো 0.5 বুলি লিখিব পাৰো। এইটো কি? সমতুল্য দশমিক ভগ্নাংশৰ কাৰণ ইহঁতৰ প্ৰত্যেকৰে মান 0.5 বা কি কৈছে 5/10। এইটোকো তুমি যেতিয়া কনভাৰ্ট কৰিবা 0.5 আহি যাব। ইয়াৰ দ্বাৰা বুজা যায় যে দশমিকৰ পাছত কোনো অংক আছে 1 পৰা 9 লৈকে,
তাৰ পাছত মানে একেবাৰে হোফালে যদি তোমাৰ শূন্য থাকে সেই শূন্যৰ কি কোনো ভ্যালু নাই তুমি যিমান ইচ্ছা সিমান দিব পাৰা নিদিব পাৰা ইয়াক কি কোৱা হয় সমতুল্য দশমিক ভগ্নাংক বুজি পালা তিনিটা কি আছিল সদৃশ্য দশমিক ভগ্নাংক অসদৃশ্য দশমিক ভগ্নাংক আৰু সমতুল্য ভগ্নাংক ঠিক আছে এতিয়া আহি যোৱা অসদৃশ্য দশমিক ভগ্নাংক সদৃশ্য দশমিক ভগ্নাংকলৈ পৰিৱৰ্তন কেনেকৈ কৰিবা ইয়াতে প্ৰয়োজন অনুসৰি যেতিয়া আমি ভগ্নাংকৰ দশমিক ভগ্নাংকৰ যোগ বা পূৰণ কৰো তেতিয়া কি প্ৰয়োজন অনুসৰি যেতিয়া দৰকাৰ পৰে শূন্য যোগ কৰি অসদৃশ্য দশমিক ভগ্নাংকক দশমিক ভগ্নাংকলৈ পৰিৱৰ্তন কৰিব পাৰো মানে কি যোগ কৰি শূন্য উদাহৰণ শূন্য যোগ কৰি কি ইয়াতে চোৱা প্ৰথমটো দশমিৰ পাছত এটা আছে তাৰ পাছতটো দুটা আছে তাৰ পাছত তিনিটা আছে দে সদৃশ্য দশমিক ভগ্নাংকলৈ পৰিৱৰ্তন কৰিব কেনেকৈ কৰিব পাৰো চোৱা 3.1 আছে আৰু এটা কি আছে 2.14 আৰু এটা আছে 613.213 মানে হেকৰটোত তিনিটা আছে আৰু মাজৰটোত দুটা আছে আৰু প্ৰথমটোত এটা আছে তেনেহলে একে সমান কৰিবলৈ আমাৰ কি দশমিকৰ পাছত তিনিটা কৈ অংক থাকিব লাগিব সমান অংক থাকিব লাগিব তেনেহলে আমি কি কৰিম আমি প্ৰথমটোত কি কৰিম দুটা শূন্য দিম মাজৰটোৰ এটা দিম আৰু হেকৰটোতো আছে তিনিটা তেনেহলে গোটেই কেইটাৰ কি দশমিকৰ পাছত তিনিটা কৈ অংক আহিল আমি কি ক'ব পাৰো সদৃশ্য দশমিক ভগ্নাংক মানে দশমিকৰ পাছত একে সমান অংক আছে বুজি পালা এতিয়া আহি যোৱা দশমিক ভগ্নাংকৰ তুলনা এতিয়া আমি দশমিকৰ ভগ্নাংকৰ কেনেকৈ তুলনা কৰিম কোনটো ডাঙৰ কোনটো সৰু বুজি পালা কোনটো আটাইতকৈ ডাঙৰ কোনটো আটাইতকৈ সৰু কেনেকৈ গম পাম আমি ভগ্নাংকৰ সময়ত তে কি কৈছে উদাহৰণ দিছে এটা কি কোনটো ডাঙৰ 20.065 নে 112.08 তো কেনেকৈ একেবাৰে সহজ প্ৰথমে কি কৰিম এই দশমিক সংখ্যাবোৰৰ প্ৰত্যেকৰ অখণ্ড অংশটো কি কৈছিল দশমিকৰ আগৰ যিখিনি অংক থাকিব বা সংখ্যাটো থাকিব নিৰীক্ষণ কৰা ইয়াতে কি আছে দশমিকৰ আগত এটা আছে 20 আৰু আন এটা আছে 112 মানে 112 টো আমাৰ ডাঙৰ তেনেহলে 112 টো কাৰ আছিল 112 টো যদি ডাঙৰ হয় তেনেহলে 20.065 ডাঙৰ কোনটো 112.0 বুজি পালা ডাঙৰ কোনটো হল ঠিক একেদৰে আৰু এটা উদাহৰণ দিছে এইটো চোৱা কোনটো সৰু ইয়াতে কৈছে কোনটো সৰু 15.029 ইয়াতে দিছে 15.025 কোনটো সৰু এই দুটাৰ মাজত এতিয়া অখণ্ড যেতিয়া চাবা দুয়োটা 15 আছে মানে আমি কেৱল অখণ্ড দি আমি ইয়াতে সৰু ডাঙৰ উলিয়াব নোৱাৰো এতিয়া কি কৰিম আমি দশমিক অংশটো চাম ঠিক আছে দশমিক ভগ্নাংক অংশটো চাম এতিয়া চোৱা দুয়োটাৰ মাজত প্ৰথমটো আছে 0.029 আৰু হেকৰটো কি আছে 0.025 এতিয়া ডাঙৰ কোনটো আমি সকলোৱে জানো যে 29 is greater than 25 মানে এইটো সৰু মানে 25 টো আমাৰ সৰু এবাৰ 25 টো সৰু কাৰ আমাৰ হেকত এনসারটো কি হ'ব সৰু কোনটো 15.029 মানে 15.025 টো সৰু কাতকৈ 15.029 তকৈ সৰু বুজি হলা আমাৰ এনসারটো এইটো হ'ব এতিয়া আহি যোৱা দশমিক সংখ্যাক ভগ্নাংশলৈ ৰূপান্তৰ কৰা দশমিক সংখ্যাক কেনেকৈ আমি ভগ্নাংশলৈ ৰূপান্তৰ কৰিম এটা পদক্ষেপ কি দিছে পদক্ষেপ 1 2 3 দশমিক বিন্দুটো নলোৱাকৈ প্ৰদত্ত সংখ্যাটো লবৰ স্থান লিখা এতিয়া আমি এটা কৈ পদক্ষেপ কৰিম আৰু লগতে কৰি যাম চোৱা ইয়াতে উদাহৰণ কি দিছে 1.0
6 কি কৈছে দশমিক বিন্দুটো নলোৱাকৈ মানে দশমিক বিন্দুটো আমি নলোৱাকৈ কি কৰিম প্ৰদত্ত সংখ্যাটো লবৰ স্থানলৈ লিখা এতিয়া এই সংখ্যাটোক আমি কি কৰিম 106ক আমি লবত লিখিলো ওপৰত লিখিলো আমি দশমিকটো লব মানা কৰিছে দশমিকটো লোৱা নাই এবাৰ হৰৰ স্থানত একৰ পাছত দশমিক স্থান অনুসৰি প্ৰয়োজনীয় শূন্য লিখা এতিয়া দশমিক সংখ্যাৰ কাৰণে আমি 1 দিলো এবাৰ প্ৰয়োজনীয় সংখ্যা মানে ইয়াতে দশমিকৰ পাছত কিমানটা শূন্য আছে এটা দুটা আমাৰ ভগ্নাংশলৈ ৰূপান্তৰ হৈ গল এতিয়া হেখৰ পইণ্টটো কি কৈছে এনেদৰে হোৱা ভগ্নাংশটোক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা লঘিষ্ঠ আকাৰত মানে কি যদি দুয়োটাকে যদি কিবা এটা সংখ্যা দি ভাগ যায় কটাকটি যায় হেইটো কৰি আমি কি হৰলৈ ৰূপান্তৰ কৰিম তে ইয়াতে সোয়া আমি 2 দি ভাগ দিব পাৰো 2 দি দিলে 2 5 গুণ 10 2 3 গুণ 6 2 5 গুণ 5 আমাৰ হেগত আনসারটো কি হল 53/50 আৰু এটা উদাহৰণ দিছে এটো হোমৱৰ্ক তোমালোকে কৰিবা এটো একেবাৰে সহজ প্ৰথমে আমি দশমিকটো উঠাই দিম দশমিকটো উঠাই দিলে কি হ'ব 9 6 7 তলত কি হ'ব দশমিকৰ পাছত কিমানটা আখৰ আছে কিমানটা অংক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা মানে 1 2 3 4 5 6 বুজি পালা এতিয়া সোয়া নেক্সট টপিকটো ভগ্নাংশক দশমিক সংখ্যালৈ পৰিৱৰ্তন কৰা আমি অলপ আগত কি কৰিলো দশমিকক ভগ্নাংশলৈ ৰূপান্তৰ কৰিলো এতিয়া এই ভগ্নাংশক দশমিকলৈ ৰূপান্তৰ কৰিব কৈছে ইয়াতে পদক্ষেপ দিছে কি হৰত একৰ পাছত থকা শূন্যৰ সংখ্যা গণনা কৰা হৰ হল তোমাৰ কি ইয়াতে এক উদাহৰণ সোয়া কি কৈছে একৰ পাছত কিমানটা শূন্য আছে দুটা শূন্য আছে ঠিক আছে তারপর কি যে সম সংখ্যক স্থান হিসাবে লবৰ একক স্থানীয় অঙ্কৰ পৰা গণনা আৰম্ভ কৰা আৰু তাৰ পাছত দশমিক বহুৱা মানে লবৰ একক স্থানৰ পৰা মানে লব 915 লবৰ একক স্থান হল 52 এতিয়া কি অঙ্কৰ গণনা কৰা আৰম্ভ কৰা আৰু তাৰ পিছত দশমিক বহুৱা তলত আমাৰ কিমানটা শূন্য আছিল দুটা শূন্য আছিল আমি এবাৰ কি কৰিম এফালৰ পৰা দুটা বাদে আমি এটা দশমিক দিম মানে আমাৰ দশমিকৰ পাছত 1 আৰু 5 বহিব তেনেহলে আমি কি কৰিলো ভগ্নাংশৰ পৰা কলৈ ৰূপান্তৰ কৰিলো দশমিক ভগ্নাংশলৈ বুজি পালা আমাৰ আনসারটো 9.15 ঠিক একেদৰে তুমি এটো কৰিব পাৰা ইয়াতে কি দিছে 7/1000 সাইটো হোমৱৰ্ক থাকিলে এটো কৰিবা নেক্সট আহা দশমিক সংখ্যাৰ যোগ দশমিক সংখ্যাৰ যোগটো একেবাৰে সহজ তোমালোকে সকলোৱে সাগে গমে পোৱা প্ৰদত্ত সংখ্যাৰ অংকবোৰ এটাৰ ওপৰত আনটা এটাকৈ এনেদৰে লিখিব লাগে যাতে আটাইবোৰ দশমিক বিন্দু একে উলম্ব ৰেখাত থাকে মানে কি কৈছে তুমি যেতিয়া যোগ কৰিবা এই দশমিক পয়েন্ট বিলাক একেবাৰে সিধা হ'ব লাগিব ঠিক আছে সংখ্যা কেইটা সৰল ভাবে যোগ কৰা মিলাই যোগ কৰিব লাগে সৰল ভাবে মানে একে যোগফলটোৰ দশমিক বিন্দুটো আন দশমিক বিন্দুৰ উলম্ব ভাবে ঠিক তলত স্থাপন কৰা অপৰ যে সংখ্যা কেইটা দশমিক আছিল ঠিক তেনেদৰে আমাৰ উত্তৰটো সমাধানটো কি দশমিকটো আহি বহি যাব এতিয়া যোগ কৰা উদাহৰণটো চোৱা কিমান দিছে 12.03 158.6 তারপর 209.069 দশমিক 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 তিনিটা নাম্বার এতিয়া আমি কি কৰিম সদৃশ্য ৰূপান্তৰ কৰিবলৈ আমি শূন্য বহাই দিলো আমাৰ কি হল দশমিক কেটা হল একে দশমিকৰ পাছত কি সমানে আমাৰ কি হল অংক কেটা সমান হৈ গল এতিয়া সোয়া যোগ কৰা প্ৰথমে এটো 9 হ'ব তাৰ পাছত 6 আৰু 3 মিলি 9 তাৰ পাছত 6 তাৰ পাছত ডেসিমেল দশমিক ইয়াতে হৈ গৈ আছে 19 9 1 বাকি 5 আৰু 1 6 বাকি 1 7 2 1 3
আমাৰ শেষত এনসাৰটো কি হৈ গ'ল 379.699 দশমিকৰ পাছত তুমি যেতিয়া সংখ্যাটো ক'বা তেতিয়া তুমি পয়েন্টৰ পাছত কি এটা কৈ ডিজিট ক'ব লাগিব ইয়াতে সাপোজ 379 ক'লো কিন্তু দশমিকৰ পাছত কি ক'ব লাগিব 379.699 6099 ক'ব নোৱাৰে 699 ক'ব লাগিব এটো কাৰেক্ট এতিয়া টকা কি কৈছে প্ৰশ্নৰ উত্তৰ আটাইবোৰ দশমিক বিন্দু একেটা স্তম্ভত আছে মানে কি কৈছে এইটো যিমান দশমিক বিলাক আছে একে স্তম্ভত আছে এইটো কৈছে এবাৰ নেক্সট টপিক কি দশমিক ভগ্নাংশৰ বিয়োগ ঠিক একেদৰে দশমিক ভগ্নাংশৰ বিয়োগ ইয়াতে কি প্ৰদত্ত সংখ্যাৰ অংকবোৰ এটাৰ ওপৰত আন এটাকৈ এনেদৰে লিখিব লাগে যাতে আটাইবোৰ দশমিক বিন্দু একেটা উলম্ব ৰেখাত থাকে মানে উলম্ব ৰেখাত থাকে সংখ্যাকেইটা সৰলভাৱে বিয়োগ কৰা বিয়োগ ফলটোৰ দশমিক বিন্দুটো আন দশমিক বিন্দুবোৰৰ উলম্বিক ঠিক মানে ওপৰটো যেনেকৈ কৰিলো একেদৰে এতিয়া উদাহৰণটো চোৱা উদাহৰণটো কি 10.007 আৰু কি 0.006 এটো কি কৰিব লাগে বিয়োগ কৰিব লাগে হাতৰ পৰা 6 গলে 1 শূন্যৰ পৰা 0 গলে 0 0 দশমিক 0 এটো একটো একে আহি যাব মানে আমাৰ শেষত এনসারটো কি হৈ গল 10.001 বুজি পালা এখন এতিয়া আহি যোৱা নেক্সট টপিকটো আমাৰ দশমিক ভগ্নাংশৰ পূৰণ প্ৰথমে আমি যোগ কৰিলো দশমিক ভগ্নাংশৰ যোগ কৰিলো তাৰ পাছত দশমিক ভগ্নাংশৰ বিয়োগ কৰিলো এতিয়া দশমিক ভগ্নাংশৰ কি পূৰণ এতিয়া চোৱা ইয়াতেও কি দুটা পদক্ষেপ দিছে কি সংখ্যা দুটা পূৰ্ণ সংখ্যা দশমিক আতৰাই লোৱা মানে দশমিক নললেও হ'ব আৰু পূৰণ কৰা হিচাপে ধৰি লোৱা ভাবি লোৱা যে আগত যেনেকুৱা নরমাল সাধাৰণ পূৰণ কৰিছা একেদৰে পূৰণ কৰা দুয়োটা সংখ্যাত থকা দশমিক স্থানৰ মুঠ সংখ্যা গণনা কৰি পূৰণ ফলটো দশমিক বিন্দু স্থাপন কৰা যেই দুটা সংখ্যা তুমি পূৰণ কৰিলা হেই দুটা সংখ্যাৰ দশমিকৰ পাছত কিমানটা অংক আছে হেগেটা গণনা কৰা পূৰণ ফলটোৰ একক স্থানৰ পৰা গণনা কৰিব লাগে আৰু পূৰণ ফলৰ যেটো সমাধান উত্তৰ ওলাইছে একক স্থানৰ পৰা কাউন্ট কৰি গুণি কি কৰিব লাগে দশমিক বহাই দিব লাগে এতিয়া উদাহৰণটো চোৱা 12.6 আৰু 5 উদাহৰণটো 12.65 পূৰণ কৰা তো ধৰিলে দশমিক আমাৰ নাই এতিয়া পূৰণ কৰা 5 6 গুণ 30 3 বাকি 5 2 গুণ 10 3 13 1 বাকি 5 ৰ 1 গুণ 5 একে 6 এতিয়া দুয়োটা সংখ্যা মিলি আমাৰ ডেসিমেলৰ পাছত দশমিকৰ পাছত কিমানটা অংক আছে কেৱল 6 আছে তেনেহলে এটা হল আমি সেই কাৰণে এনসারত কি কৰিম একক স্থানৰ পৰা এটা অংক বাদে আমি দশমিকটো বহাই দিলো শেষত আমাৰ এনসারটো কি হৈ গল 63.0 বুজি পালা এতিয়া আহি যোৱা কি কৈছে 10 100 আৰু 1000 ইত্যাদিৰে দশমিক ভগ্নাংশক পূৰণ দশমিক ভগ্নাংশ এটা আছে ধৰি লোৱা 5.25 ইয়াৰ লগত তুমি 10 100 1000 পূৰণ কৰাৰ পাছত কেনেকুৱা উত্তৰ আহিব পূৰণ কৰা সংখ্যাটোত থকা শূন্যৰ সংখ্যা অনুসৰি প্ৰদত্ত সংখ্যাটোৰ সোঁফালৈ দশমিক বিন্দুটো স্থানান্তৰ কৰে মানে যিমান শূন্য থাকিব সাপোজ 10 টি পূৰণ কৰিলে 10 এটা শূন্য আছে আৰু যেটো দশমিক ভগ্নাংশক পূৰণ কৰিবা তাৰ কি হ'ব দশমিক চিহ্নটো সোঁফালে আগুৱাই যাব এক ঘৰ যদি 100 দি কৰা 2 ঘৰ আগুৱাই যাব মানে 1000 দি কৰিলে 3টা শূন্য আছে 3 ঘৰ আগুৱাই যাব দশমিকটো বুজি পালা এটা উদাহৰণ চোৱা এটা ইয়াতে কি 5 to 0.7 into 10 দিছে ঠিক আছে এতিয়া চোৱা 5 to 0 পয়েন্টটো তুমি যদি উঠাই দিয়া কি হ'ব 7 তলত এটা 10 আহি যাব এফালে তো 10 আছিলে তেনেহলে মই 0 0 কাটি দিম আমাৰ এনসারটো কি হৈ যাব 5207
মানে এইটো কি বুজিলা যে প্ৰথমে আমাৰ দশমিকটো হাতৰ আগত আছিল কিন্তু আমাৰ 10 পূৰণ কৰাৰ পাছত দশমিকটো ইফালে গ'ল মানে দশমিক নোহোৱা হৈ গ'ল ঠিক আছে এতিয়া ঠিক একেদৰে এইটো কি কৈছে দশমিক বিন্দুটোৰ সোঁফাললৈ এটা স্থানান্তৰ হৈছে মানে এই ঠাইৰ পৰা আন ঠাইলৈ গ'ল এতিয়া ঠিক একেদৰে তুমি যেতিয়া এইটো কৰিব 5.57 পয়েন্ট আছে 16 মানে দশমিকৰ পাছত 2 ঘৰ আছে তলত 100 মাৰা ওপৰত 100 দি পূৰণটো আছিলে এতিয়া 100 কেনসেল হৈ যাব শেষত আনসাৰ কি হ'ব 5716 ইয়াতে 2 ঘৰ আগত কি দশমিকটো আছিল আমাৰ উত্তৰত কি হৈ গ'ল দশমিকটো নোহোৱা হৈ গ'ল কাৰণ কি দুটা শূন্য থকা সংখ্যাৰে আমি পূৰণ কৰিলো 100ৰে পূৰণ কৰিলো বুজি পালা ঠিক একেদৰে ইয়াতে চোৱা 165.97 ইনটু 1 তিনিটা শূন্য এতিয়া চোৱা 165.97 মানে দশমিকৰ পাছত 2 ঘৰ তলত 100 দি ভাগ দিয়া পূৰণ কিমান আছিল 1000 পূৰণ মানে যেতিয়া তুমি কটাকটি কৰিবা তলৰ 100 ওপৰত দুটা শূন্য ঠিক আছে তে সমান সমান উত্তৰ কি হ'ব 16597 ইনটু 10 যেতিয়া 10 দি পূৰণ কৰিবা কি হ'ব 1657970 টো আহি যাব মানে চোৱা আগত কি আছিল 2 ঘৰ আগত দশমিক আছিল আমি তিনিটা শূন্য দি পূৰণ কৰিলো 1000 দি পূৰণ কৰিলো সেইকাৰণে আমাৰ কি হৈ গ'ল দশমিকৰ পাছত 3 ঘৰ গ'ল ইয়াতে দশমিক আছিল আমাৰ 3 ঘৰ আগুৱাই গ'ল মানে ইয়াতে দশমিক হল অৰ্থাৎ দশমিক নোহোৱা হৈ গ'ল এটা শূন্য আমাৰ বেছি আহি গ'ল কিহৰ কাৰণে তিনিটা শূন্য থকা অৰ্থাৎ 1000 দি আমি পূৰণ কৰিছো ইয়াতে কি কৈছে দশমিক বিন্দুটো সোঁফাললৈ তিনিটা স্থান আগবাঢ়ি গৈছে এই যে কলো তিনিটা স্থান আগবাঢ়ি গৈছে সদায় মনত ৰাখিবা কি এটা দশমিক ভগ্নাংশ আৰু একৰ পূৰণ ফলটো নিজেই দশমিক এক দি যদি তুমি পূৰণ কৰা যিকোনো দশমিক সংখ্যাক পূৰণ কৰিবে একে থাকি যাব এক দি পূৰণ কৰিলে দশমিক ভগ্নাংশ আৰু শূন্যৰ পূৰণ ফল শূন্যই হয় আৰু দশমিক ভগ্নাংশ তুমি তো এটা গমে পোৱা যে শূন্য দি যিকোনো সংখ্যাকে পূৰণ কৰা উত্তৰটো সদায় কি শূন্য আহি যাব এতিয়া আহি যাব দশমিক ভগ্নাংশৰ হৰণ আমি দশমিক ভগ্নাংশৰ পূৰণ কৰিলো এতিয়া দশমিক ভগ্নাংশৰ হৰণ ইয়াতে কি সংখ্যাৰ হৰণৰ বাবে দিয়া সংখ্যা দুটা সংখ্যাৰ হৰণ কৰা সংখ্যাৰ হৰণৰ বাবে দিয়া সংখ্যা দুটা সংখ্যাৰ হৰণ কৰিব গৈছে দশকৰ অংকৰ পিছত ভাগ ফলত দশমিক বিন্দু ভুৱা তো চোৱা সমাধান কৰা এটা এক্সাম্পল দিছে 500.5 কিমান 2.5 বা এটো 2 ধৰা একে এতিয়া চোৱা 2 দি কিমান বাৰ 2 2 গুণ 4 0 1 আহিল 0 আহিল 2 5 গুণ 10 ঠিক আছে 0 তো নামাই আনিব নোৱাৰো 0 ইয়াতে আছে মানে ইয়াতে তুমি 0 দিব পাৰা ইয়াতে 0 দিব পাৰা 2 কিমান বাৰ যাব 85 ইয়াতে 0 দিয়া তলত 5 নামি আহিল 5 তো কি দশমিকৰ পাছত এবাৰ 2 দিয়ে এবাৰ দশমিক হ'ব 2 2 গুণ 4 1 বাকি থাকিল দশমিক এবাৰ দিলা মানে ইয়াৰ পাছত আমি 0 বহাই এটো সমাধান কৰিব পাৰো 2 দি 2 5 গুণ 10 দশমিকৰ পাছত কোনো যদি বাকি থাকে তাতে তুমি 0 দি ভাগটো পূৰণ শেষ কৰিব পাৰা ঠিক আছে আমাৰ শেষত আনসাৰটো কি হৈ গ'ল 250.25 তোমাৰ আনসাৰ হৈ গ'ল এতিয়া চোৱা মুছি লৈছো এতিয়া চোৱা যদি মনত ৰাখিবা যদি ভাজ্যত অংকৰ সংখ্যা কম হয় আৰু হৰণ সম্পূৰ্ণ নহয় এটো আমাৰ হৰণটো সম্পূৰ্ণ হোৱা নাছিল তেন্তে হৰণ সম্পূৰ্ণ নোহোৱালৈকে প্ৰত্যেকটো পদক্ষেপতে শূন্য যোগ কৰা এই ইয়াতে আমি এক বাকি আছিল তাৰ পাছত আমি কি শূন্যটো যোগ কৰি 2 5 গুণ কি কৰিলো 10 কৰি আমি ভাগটো কি সম্পূৰ্ণ কৰিলো এটোই কৈছে এতিয়া আহি যোৱা
10, 100, 1000 ইত্যাদিৰে দশমিক ভগ্নাংশৰ হৰণ আমি আগতে 10, 100 আৰু 1000 কি দশমিক সংখ্যা কি পূৰণ কৰি চাইছো এতিয়া কি ভগ্নাংশৰ হৰণ এইটো পূৰণৰ দৰে ধৰি লোৱা ভাজকত থকা শূন্যৰ সংখ্যা অনুসৰি প্ৰদত্ত সংখ্যাৰ দশমিক বিন্দুটো বাওঁফাললৈ স্থানান্তৰ কৰা মানে 10 টি যদি ভাগ কৰিলে কি যাক ভাগ কৰিবা হেতু কমি আহিব যেহেতু 10 ভাগ হৈ যাব তেনেহলে কমি আহিলে কি দশমিকটো সোঁফালে না যায় কোনফালে যাব বাওঁফালে পূৰণ কৰিলে কি হ'ব সোঁফাললৈ যাব আৰু ভাগ কৰিলে কি বাওঁফাললৈ যাব এতিয়া তেনেহলে কি হ'ব এটা সম্পূৰ্ণৰূপে কৰি চাও 9 1 তাৰ পাছত কি 0.7 ভাগ আছে 10 এটো কেনেকৈ কৰিবা চোৱা 917 দিলু দশমিকটো উঠাই দে তলত 10 আহি গল এইবাৰ ভাগৰ জাগাত কি আমি পূৰণ দিলু মানে এই 10 টো ওপৰত 1 যাব তলত কি আহি যাব শূন্য আহি যাব এতিয়া চোৱা 917 1 দি পূৰণ কৰিলে তো একে থাকি যাব 10 আৰু 10 হৰত পূৰণ কৰিলে 100 আহি যাব এতিয়া দশমিক লৈ ৰূপান্তৰ কৰা দশমিক ভগ্নাংশলৈ কি হ'ব 9 দুটা শূন্য আছে একৰ পাছত মানে 9.17 বুজি পালা এতিয়া চোৱা মই কি কৈছিলো যে দশমিকটো এক ঘৰ আগুৱাই যাব এইটো চোৱা দশমিকটো কি হল এক ঘৰ আগুৱাই আহিল বুজি পালা 9.17 হৈ গল দশমিক বিন্দুটো বাওঁফাললৈ এটা স্থান আগবাঢ়ি গৈছে বাওঁফাললৈ কি আগবাঢ়ি গল এতিয়া উদাহৰণ 2 যেটো 564.67 ডিভাইডেড বাই 100 ঠিক একেদৰে এবাৰ কি হ'ব আগৰটো 10 দি ভাগ কৰিছিল এক ঘৰ আগুৱাই গৈছিল ইয়াতে 100 দি যদি ভাগ কৰো দুই ঘৰ আগুৱাই যাব তেনেহলে 5.6467 হ'ব আমাৰ आंसर বুজি পালা কাৰণ 100 দি পূৰণ কৰিছো দুই ঘৰ আগুৱাই গল দশমিক বিন্দুটো বাওঁফাললৈ দুটা স্থান আগবাঢ়িছে বুজি পালা এতিয়া চোৱা দশমিক সংখ্যাৰ দ্বাৰা দশমিক সংখ্যাৰ হৰণ এবাৰ দশমিক সংখ্যাৰ দ্বাৰা দশমিক সংখ্যাৰ হৰণ আগত আমি কি কৰিছিলো দশমিক সংখ্যাক কি 100 দি হৰণ কৰিছিলো বা 100 দি পূৰণ কৰিছিলো ইয়াতে চোৱা 81.9 ভাগ কি 9.1 এতিয়া চোৱা 81.9 মানে কি 0.9 তলত মানে 10 আমি দিলু কাৰণ কি দশমিকটো উঠাই দিছো ভাগ 9 অন ইয়াতেও 10 আহি যাব বুজি পালা এতিয়া চোৱা 819 তলত 10 আহি গল পূৰণ দিলে 10 টো ওপৰত যাব 91 টো তলত আহি যাব শূন্য শূন্য কেনসেল তে 819 ক 91 দি ভাগ কৰা ভাগ কৰিলে কি আহিব आंसर আহি যাব 9 819 ভাগ কিমান 91 into 9 9 9 গুণ 81 বুজি পালা 9 বাৰ যাব आंसर বা তুমি এনেদৰে কৰিব পাৰা যে suppose 81.9 divided by 9.1 ঠিক আছে এবাৰ ইয়াৰ লগত যদি তুমি 9 পূৰণ দিয়া 9 বাৰ যেহেতু 9 9 গুণ 81 1 9 গুণ 9 ইয়াতে পূৰণ দিছোৱা 9 দি যদি পূৰণ দিয়া 9 1 গুণ 9 পূৰণ 9 9 গুণ 81 আমাৰ এইটো ওলাই আহিল মানে কি হ'ব आंसरটো 9.1 9 9 গুণ 81 বুজি পালা ঠিক আছে এনেদৰে কৰিব পাৰি এতিয়া আহি যোৱা কি কৈছে ভগ্নাংশক দশমিক ভগ্নাংশলৈ ৰূপান্তৰ কৰা ভগ্নাংশক কি দশমিক ভগ্নাংশলৈ ৰূপান্তৰ কেনেকৈ প্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত লবটো দশমিক সংখ্যা হিচাপে লিখা লবটো যদি প্ৰকৃত ভগ্নাংশ থাকে প্ৰকৃত ভগ্নাংশ কি তোমাৰ লবটো যদি হৰতকৈ সৰু থাকে মিশ্র ভগ্নাংশৰ ক্ষেত্ৰত ইয়াক অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰি লোৱা যদি মিশ্র ভগ্নাংশ থাকে তাকি অপ্ৰকৃত ভগ্নাংশলৈ
ৰূপান্তৰ কৰি ল'ব লাগে লবৰ দশমিক বিন্দুৰ পাছত প্ৰয়োজন অনুসৰি শূন্য যোগ কৰি সংখ্যাৰ হৰণৰ দ্বাৰা হৰণ কৰা এইটো কি কৈছে উদাহৰণ দি বুজি লোৱা 11 20 এইটো কি প্ৰকৃত ভগ্নাংশ ঠিক আছে লবটো দশমিক সংখ্যা হিচাপে লিয়া লব মানে এইটো 11 টক 20 দিয়ে ভাগ কৰা লবটো বিন্দুৰ পাছত প্ৰয়োজন অনুসৰি শূন্য যোগ কৰি এতিয়া 11 ক 20 দি ভাগ না যায় এবাৰ আমি কি কৰিম শূন্য এটা দিম ওপৰত এটা দশমিক বহাই দিম 20 5 গুণ কিমান 100 তলত 10 নামি আহিল এবাৰ 10 কো 20 দি ভাগ না যাব যেতিয়ালৈকে সম্পূৰ্ণ নহয় তুমি আৰু এটা শূন্য দিয়া তেনেহলে 20 5 গুণ 100 মানে ইয়াৰ দশমিক লৈ ৰূপান্তৰ কৰিলে কি হ'ব 0.55 বুজি পালা ঠিক আছে এয়াই আছিল আজি দশমিক ভগ্নাংশ নেক্সট ভিডিঅ'ত কি কৰিম আমি ইয়াৰ কিছুমান এক্সাৰসাইজ কৰিম অনুশীলনী যদি তোমালোকৰ কোনো ধৰণৰ ডাউট থাকে তোমালোকে কমেন্টত দিব পাৰা তাতে বুজাবলৈ চেষ্টা কৰিম ঠিক আছে তো ধন্যবাদ সকলোকে ধন্যবাদ আজিৰ ভিডিঅ'টো অলপ দীঘল আছিল তোমালোকে ধৈৰ্য সহকাৰে চালা যিকোনো ডাউট থাকে বা কোনো ধৰণৰ যদি ইমপ্ৰুভ কৰিব লাগে তোমালোকে কমেন্টত জনাবা ঠিক আছে ধন্যবাদ